চিগাৰেট এটা টানি আছিলোঁ। কাষত কোনোবাই ছাটটো ধৰি টানি দিলে। ঘূৰি দেখোঁ এজনী ৭-৮ বছৰীয়া ছোৱালী, সৰু ছোৱালী। দাদা, ৫ টকা দিয়া না। মই ক'লোঁ, ৫ টকাত কি কৰিবা? সৰু ছোৱালীজনীয়ে ক'লে, ভাত খাম। মই ক'লোঁ, ৫ টকাত ভাত হ'ব জানো? ছোৱালীজনীয়ে ক'লে, অলপ কৰি খাম। তেতিয়া মই ক'লোঁ, কিমান টকা হ'লে বেছি কৰি খোৱা যাব? ছোৱালীজনীয়ে ক'লে, ৫০ টকা, ভাত ২০ আৰু তৰকাৰী আঞ্জা ৩০, দিবানে? মই ক'লোঁ, দিব পাৰিম। ছোৱালীজনীয়ে ক'লে, ইমান টকা দিবা? তেনেহ'লে ভাত কিনি দিব নালাগে, এটা অন্য বস্তু দিবানে? মই ক'লোঁ, কি বস্তু? ছোৱালীজনীয়ে ক'লে, সেই টকাৰে চাউল কিনি দিয়া, ঘৰত লৈ যাম, মাৰ সৈতে একেলগে খাম। মই ক'লোঁ, ঘৰত কোন কোন আছে তোমাৰ? ছোৱালীজনীয়ে ক'লে, মা, বাইদেউ আৰু দাদা। মা খোজকাঢ়িব নোৱাৰে, বাইদেউ ঘৰে ঘৰে কাম কৰে, দাদা চাহৰ দোকানত থাকে, মই ভিক্ষা কৰোঁ। মই ক'লোঁ, তোমাৰ দেউতা? ছোৱালীজনীয়ে ক'লে, গুচি গ'ল বহুদিন আগত, মনত নাই। মই ক'লোঁ, পঢ়া শুনা নকৰা? ছোৱালীজনীয়ে ক'লে, পঢ়িলে ভিক্ষা কৰিলোহেঁতেন কেতিয়া, খাদ্য নুজুটিব দেখোন। 1 কেজি চাউল, এপোৱা দাইল আৰু কেইটামান কণী কিনি দি বিদায় ল'লোঁ। 4 জনৰ সংসাৰত এদিন চলি যাব। খুব অদ্ভুতভাৱে বাঢ়ি উঠে সিহঁত। খুব কম বয়সতেই জীৱনক বুজি ল'বলৈ শিকে। 7 বছৰত যথাসম্ভৱ মই ক্লাছ 2ত পঢ়িছিলোঁ। আবেলি ছবি আঁকিছিলোঁ। অৱসৰ সময়ত মোৰ সেয়াই চখ আছিল। নিশ্চিন্তে ছবি আঁকিছিলোঁ। খাদ্য জুটিব ক'ৰ পৰা এই চিন্তা অন্ততঃ নাছিল। পঢ়িলে খাদ্য জুটিব ক'ৰ পৰা এই ধৰণৰ প্ৰশ্নও দিমাগত অহা নাই। এইবোৰ ভবাৰ বাবে মা দেউতা আছিল। ৫ টকাত মই সৰুকালত কলম কিনিছোঁ, মোৰ শিক্ষাৰ উপকৰণ। তাই ৫ টকাত ভাত খোজে, তাইৰ বাচি থকাৰ উপকৰণ। আৰু যি চিগাৰেটটো খাই আছিলোঁ তাৰ দাম ৮ টকা। পথৰ ধূলিত অদ্ভুতভাৱে বাঢ়ি উঠাৰ মাজতেও সিহঁতৰ ভিতৰত বিবেকবোধ তৈৰী হৈছে। ৫০ টকাত হোটেলৰ পৰা ভাত তৰকাৰী আঞ্জা কিনি খোৱাতকৈ ঘৰত পংগু মা আৰু দাদা বাইদেউক লগত লৈ খোৱা বেছি তৃপ্তিদায়ক। সেই বোধো এই ৭-৮ বছৰৰ অশিক্ষিত ছোৱালীজনীৰ ভিতৰত তৈয়াৰী হৈছে। আমাক শিক্ষাই কেৱল মাত্ৰ বিবেকবোধ নিশিকায়। তাইৰ বয়সত সদায় ৰাতিপুৱা মই ভাবিছিলোঁ, আজি স্কুলত গৈ টিফিনত কি খাম, কাৰ কাষত বহিম, ছাৰৰ কোনো হোমৱৰ্ক আছেনে নাই। আৰু এই ছোৱালীজনী ভাবে, সদায় ৰাতিপুৱা কোন ৰাস্তা বাটত ভিক্ষা কৰিলে বেছি টকা পোৱা যাব। আৰু ৫০ টকা আমাৰ এদিনত মোবাইলৰ খৰচ হয়, আৰু সিহঁতৰ সকলোৱে মিলি এবেলা খোৱা হৈ যায়। একেই স্ৰষ্টাৰ সৃষ্টি আমি দুয়োজনেই দুয়োজনৰ পিতামাতাৰ সন্তান। স্ৰষ্টাই বিচাৰিলে মোৰ আৰু তাইৰ স্থানটো সলনি কৰিব পাৰিলেহেঁতেন। আমি পাহৰি যাওঁ সকলো। অনেক অহংকাৰ আমাৰ। দুখীয়াসকলক আমি মানুহ বুলি নাভাবোঁ। কেতিয়াবা আকৌ সিহঁতৰ গাত হাত তোলোঁ। সিহঁত ওচৰত আহিলে ৰুমাল দিওঁ নাকত। আমাৰ ভাৱ-ভংগী এনেকুৱা যে আজি আমাৰ যি ভাল পজিচন, যিটোৰ ক্ৰেডিট আমাৰ নিজৰেই যেন। অথচ স্ৰষ্টাই বিচাৰিলে আজি তাই চাহ খালেহেঁতেন, আৰু মই গেঞ্জী চাৰ্ট টানি ৫ টকা খুজিলোহেঁতেন অলপ কৰি ভাত খোৱাৰ বাবে। নিম্নবিত্ত এই মানুহবিলাকৰ জীৱন বৈচিত্ৰ্যৰ লগত তুলনা নকৰা পৰ্যন্ত সঁচাকৈ বুজিব নোৱাৰোঁ যে মই কিমান সুখত আছোঁ, কিমানখিনি ভালে আছোঁ। ধন্যবাদ।